নমস্কাৰ অংকুৰিত অসমৰ মাজলৈ স্বাগতম অংকুৰিত অসমৰ আপোনাৰ প্ৰশ্ন আৰু আমাৰ উত্তৰ এই অনুষ্ঠানটিৰ মাজলৈ স্বাগতম জনাইছো আৰু এই অনুষ্ঠানত আজি আমি মীন পালনৰ ওপৰত আমি উত্তৰ দিবলৈ যত্ন কৰিম কাৰণ ইতিমধ্যে আমি প্লেটত লিখিছিলো আমাৰ চেনেলটোৰ জৰিয়তে আমি জনাইছিলো যে যি সকলে বয়লাৰ ফাৰ্মিং কৰি আছে বা কৃষিৰ লগত জড়িত খেতি কৰি আছে বা মীন পালন কৰি আছে তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হয় আৰু তেওঁলোকৰ লগত যিসমূহ সমস্যা হৈ আছে সেই সমস্যাসমূহ আমালৈ লিখি পঠিয়াবলৈ আমি অনুৰোধ জনাইছিলো আৰু আজি আমি মীন পালনৰ ওপৰত উত্তৰবোৰ দিবলৈ আমি যত্ন কৰিম তেওঁলোকে যি সকলে আমালৈ প্ৰশ্ন কৰিছিলে আৰু আমাৰ মাজত আজি উপস্থিত আছে বিশ্ব বেংক আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ মীন সমন্বয় আৰু জিলা উন্নয়ন বিষয়ক কামৰূপ সঞ্জয় শৰ্মা ডাঙৰীয়া নমস্কাৰ স্বাগতম স্যাৰ আমি ইতিমধ্যে আমাৰ চেনেলটোত তেনেকুৱা আমি লিখিছিলো যে যি সকলে মীন পালন কৰি আছে তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হয় বা প্ৰশ্ন উদয় হয় যে এইটো কিয় হৈছে বা মাছখিনি ডাঙৰ কিয় হোৱা নাই বা কি দিম মাছখিনি ডাঙৰ হ'বলৈ বা পুখুৰীটো কিয় লেতেৰা হৈছে এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন আমালৈ আহিছে আৰু আজি আমি আপোনাক হেহে মাতি আনিছো আৰু আমাৰ হাতত বহুত প্ৰশ্ন আছে তেখেতসকলৰ গতিকে আমি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিম গতিকে প্ৰথম প্ৰশ্নটো হৈছে এটা মাছৰ পুখুৰী 1 বিঘা 20 কেজি চূণ ব্যৱহাৰ কৰাৰ পাছত পুখুৰী পৰিষ্কাৰ হোৱা নাই তেখেতৰ আৰু পুখুৰীৰ পানী কেনেদৰে পৰিষ্কাৰ কৰিব লাগিব নিশ্চয়কৈ গতিকে পানী যেটো গুণাগুণটো যদি ভাল হয় তেতিয়াহে তাত নিশ্চয়কৈ মাছ ডাঙৰ হ'ব গতিকে তেওঁ প্ৰশ্নটো সুধিছে যে পুখুৰী এটাত তেওঁ 20 কেজি প্ৰায় বিঘামান পুখুৰী আছিল 20 কেজি চূণ প্ৰয়োগ কৰিছে কিন্তু তেতিয়া মই এইটো কথাই তেওঁৰ প্ৰশ্নৰ উত্তৰটো এটোৱে সমাধান দিব বিচাৰিছো যে একেলগে ধৰক পুখুৰী প্ৰস্তুত কৰাৰ সময়ত যেতিয়া তেওঁ পুখুৰীটো প্ৰস্তুত কৰিছিলে তেতিয়া বাৰু তেওঁ 20 কেজি চূণ এবিঘা পানীকালিত দিব পাৰিব কিন্তু এতিয়া বৰ্তমান গ্ৰীষ্মকাল এতিয়া যদি একেলগে এটা পুখুৰীত 20 কেজি চূণ দিয়ে তেনেহলে চূণৰ পৰিমাণটোৰ নিৰিখটো অকণমান বেছি হৈছে এটা প্ৰতি মাহত মানে আমি চূণ প্ৰয়োগ কৰিব লাগে আৰু এবিঘা পানীকালিৰ পুখুৰীত 10 কেজি কৈহে চূণ দিব লাগে যাতে চূণটোৱে পানীখিনি পৰিষ্কাৰ কৰাৰ উপৰিও পানীৰ যেটো পিএইচৰ পৰিমাণ থাকে সেই পিএইচৰ পৰিমাণটো এটা নিৰ্দিষ্ট নিৰিখত ৰাখিব পাৰে গতিকে তেওঁৰ যেটো প্ৰশ্ন আছিল যে পানী পৰিষ্কাৰ কৰাৰ কাৰণে চূণ কিমান প্ৰয়োগ কৰিব লাগে তেতিয়া তাৰ উত্তৰটো আমি এনেদৰে দিব বিচাৰিছো যে যদি এবিঘা পানীকালিৰ পুখুৰী হয় তেনেহলে প্ৰতি মাহত আপুনি 10 কিলোগ্ৰাম কৈ চূণ পানীৰ লগত খুব ভালকৈ প্ৰথমতে মিহলি কৰি ল'ব ঠাণ্ডা কৰি ল'ব লৈ ৰাতিপুৱা সময়ত মানে আপুনি পুখুৰীত সমানে চাৰিওফালে সমানে ছটিয়াই দিব তেতিয়া দেখিব পানীখিনি ধুনীয়াকৈ পৰিষ্কাৰ হৈছে আৰু পানীৰ যেটো পিএইচৰ পৰিমাণ এই পিএইচৰ পৰিমাণটো এটা অনুকূল পৰিসৰত থাকিব আৰু পানী নিশ্চয়কৈ পৰিষ্কাৰ হ'বই তথাপি যদি পানীটো পৰিষ্কাৰ নহয় কেনেবাকে যদি পানীটো ঘোলা হৈ থাকে বা পানীত কিবা বোকাময় হৈ থাকে তেতিয়া হলে কি কৰিব যে আপুনি পুখুৰীটোত মানে অলপ পটাছিয়াম পাৰমেংগানেট যেটো আমি পটাছ বুলি কওঁ সাধাৰণতে ৰঙচুৱা যেটো পটাছ এই পটাছ আপুনি অকমান এবিঘা পানীকালিৰ পুখুৰীত প্ৰায় 200 গ্ৰাম পটাছ পানীৰ লগত মিহলাই ল'ব প্ৰথমতে ৰঙচুৱা দি সমানে ছটিয়াই দিব আৰু এই পটাছে মানে পানীৰ যেটো বীজাণু থাকে সেই বীজাণুখিনি নাশন কৰে আৰু প্ৰয়োগ কৰাৰ দ্বিতীয়ৰ পৰা তৃতীয় দিনৰ ভিতৰত পানীখিনি ধুনীয়াকৈ পৰিষ্কাৰ হৈ যাব গতিকে এইখিনি আপুনি ব্যৱস্থা ললে আপোনাৰ পুখুৰীটো ধৰক বীজাণুমুক্ত আৰু পৰিষ্কাৰ হ'ব আৰু মাছ পালনৰ বাবে উপযোগী হ'ব তেতিয়া পুখুৰীটো আশা কৰো আপুনি আপোনাৰ প্ৰশ্নৰ উত্তৰ পালে আৰু দ্বিতীয়টো প্ৰশ্ন হৈছে 1 বিঘাৰ পুখুৰীত 100 গ্ৰাম ওজনৰ কিমান মাছ দিব হয় যদি মানে ধৰক এটা মাছৰ পোনা যদি 100 গ্ৰাম হয় তেনেহলে সাধাৰণতে আমাৰ এবিঘা পানীকালিৰ পুখুৰীত মানে আমি সৰ্বাধিক আমি 1000 মাছ পোনা মেলিব পাৰো বছৰেকত মাছখিনি ডাঙৰ হ'বৰ কাৰণে যদি মাছৰ পোনা ইতিমধ্যে 100 গ্ৰাম হৈছে তেনেহলে মাছৰ সংখ্যাটো অকমান কমাই দিব লাগে আৰু এবিঘা পানীকালিত 800টা তেনেকুৱা ধৰণৰ মাছৰ পোনা দিব লাগে কিন্তু এটা কথা আপুনি লক্ষ্য কৰিব লাগিব যে একে প্ৰজাতিৰ কিন্তু মাছ দিব নোৱাৰে তাত ভিন্ন প্ৰজাতিৰ মাছ যেনেকৈ ৰৌ বাহু মেৰিকা গ্ৰাছ কাপ সিলভাৰ কাপ কমন কাপ এনেকুৱা ধৰণৰ 6টা প্ৰজাতিৰ মাছ আছে গতিকে এই 6টা প্ৰজাতিৰ মাছ ওপৰ স্তৰত যেটো
বাহু বা ভুকুৱা মাছ থাকে এইটো 40% মাজত যেটো ৰৌবোৰ থাকে সেইটো 30% আৰু তলত যেটো মাছ থাকে সাধাৰণতে কমন কাৰ্প বা মেৰিকা এইটো 30%। এই নিৰিখত আপুনি 100 গ্ৰাম যদি মাছৰ পোনাৰ ওজন হয় তেনেহলে আপুনি এবিঘা পানীকালিত প্ৰায় 800টা মাছ পোনা মেলিব পাৰে। তৃতীয় প্ৰশ্নটো লৈকে আহিছো ফিচাৰীৰ পানীৰ ওপৰত এটা খেলাৰ সামনি পৰিছে পৰামৰ্শ বিচাৰিছে তেওঁ। হয় হয় আমি সাধাৰণতে যদি পুখুৰীটো পুৰণি পুখুৰী হয় সাধাৰণতে মানে আমাৰ পুখুৰী কেতিয়াবা নতুন পুখুৰী থাকে আৰু কেতিয়াবা অকমান পুৰণি পুখুৰীও হয় সাধাৰণতে পুৰণি পুখুৰীৰ ক্ষেত্ৰত পানীৰ তলিখন যেতিয়া লেতেৰা হৈ থাকে তেতিয়া হলে তাৰ পৰা কিছুমান গেট ওপৰলৈকে এই লেতেৰাখিনি অকমান উঠি আহি খেলাৰ হয় আৰু খেলাৰ অতিচাৰ বৃদ্ধি হলে সেইখিনিক আমি এলগেল ব্লুম বুলি কওঁ সাধাৰণতে এইটো ৰঙচুৱা হয় আৰু কেতিয়াবা সূৰ্যৰ পোহৰ পৰি কেতিয়াবা সেউজীয়াও হয় গতিকে সেউজীয়া হওক বা ৰঙচুৱা হওক এইটো খেলাৰ অতিচাৰ যেতিয়া বৃদ্ধি হ'ব যেতিয়া এলগেল ব্লুম হ'ব তেতিয়া সূৰ্যৰ ৰশ্মিটো প্ৰত্যক্ষভাৱে পানীৰ তলত বিচ্ছুৰিত হোৱাত অসুবিধাৰ সৃষ্টি হয় গতিকে আমি সেই কাৰণে এই যদি হেলাই কিছুমান পুখুৰীত যদি হেলাই হয় তেনেহলে আমাৰ তিনিটা পদ্ধতি আছে এটা হৈছে কি প্ৰথমতে তাৰমানে সেই হেলাইখিনি আমি অকমান মানে পাতৰ আমি জাল ঘন জালটো মাৰি মানে তেনেকুৱা আঠুৱা জাল যিটো মানে কয় এই আঠুৱা জাল মাৰি আমি হেতু দুবাৰ তিনিবাৰ মাৰি হেতু উঠাই পেলোৱাৰ ব্যৱস্থা কৰিব লাগে এক নম্বৰ তাৰ দ্বিতীয়তে তাত মানে আমি আমাৰ কেঁচা গোবৰ যেটো গৰুৰ গোবৰ সেই কেঁচা গোবৰ পানীত খুব ভালকৈ মিহলি কৰি যেটো মানে অকমান জুলিয়া হ'ব তেতিয়া হ'ব খুব ভালকৈ পানীত মিহলাই যেতিয়া জুলিয়া হ'ব এটো যদি আমি ছটিয়াই দিও হ'বভাৱে তেতিয়া দেখিব দ্বিতীয় বা তৃতীয় দিনৰ পৰা সেই তেনেকুৱা ফেলাৰ যেটো ৰঙচা সামনি আছিল এই সামনিখিনি নাইকিয়া হৈ গৈছে আৰু একেবাৰে যদি এই দুটা ব্যৱস্থা লোৱাৰ পিছতো যদি অকমান হলেও অকমান মানে যদি সামনি থাকে তেনেহলে তাত যেটো কপাৰ সালফেট আমাৰ যেটো টুটিয়া বুলি কয় আমাৰ সাধাৰণতে বজাৰত কিনিবলৈ পোৱা যায় টুটিয়া এই টুটিয়াটো আমি 2 ppm বুলি কোৱা হয় দুটা পাৰ্টস মানে 2 ppm হাৰত যদি আমি প্ৰয়োগ কৰো তেনেহলে তাত হেলাই মানে যেটো থাকে পানী সেই হেলাই পানীৰ পৰা মানে সম্পূৰ্ণভাৱে নিৰ্মূল হৈ যাব আৰু পুখুৰীটো তেতিয়া মীন পালনৰ কাৰণে উপযোগী হৈ যাব আশা কৰো আপুনি আপোনাৰ প্ৰশ্নৰ উত্তৰ পালে আৰু দ্বিতীয় চতুৰ্থটো প্ৰশ্ন আমাৰ মাছক ডাঙৰ হ'বলৈ কেনেদৰে যতন ল'ব লাগে হয় এটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ মাছৰ ডাঙৰ হ'বৰ কাৰণে প্ৰথমতে মানে আমি মাছৰ পোনা আমি আগতে উল্লেখ কৰিছো যদি মাছৰ পোনাটো ডাঙৰ হয় যদি প্ৰায় 100 গ্ৰামৰ মাছৰ পোনা হয় তেতিয়া হলে প্ৰায় এবিঘা পানীকালিত আমি প্ৰায় 800 মান মাছৰ পোনাটো মেলিব পাৰো প্ৰজাতি ভেদে আমি পোনাখিনি মেলা উচিত আৰু পোনা মেলাৰ পিছত পানীৰ যেটো গুণাগুণ এই পানীৰ গুণাগুণটো আমি অনুকূল পৰিসৰত ৰখাটো অত্যন্ত প্ৰয়োজন আৰু তাৰ কাৰণে আমি প্ৰত্যেক মাহতে অন্তত 10 কিলোগ্ৰামকৈ চূণ আমি প্ৰয়োগ কৰিব লাগে কাৰণ চূণে পানীৰ pHৰ পৰিমাণটো অনুকূল পৰিসৰত ৰখাৰ উপৰিও আমাৰ যেটো ভৌত আৰু ৰাসায়নিক ক্ৰিয়া এটোৰ মানে তেলকে যথেষ্ট সহায় কৰে অনুকূল পৰিসৰত ৰখাৰ কাৰণে যথেষ্ট সহায় কৰে আৰু তৃতীয়তে আমি মাছৰ যেটো খাদ্য এই মাছৰ খাদ্য পৰিপূৰক খাদ্য এই পৰিপূৰক খাদ্যটো আমি সাধাৰণতে ৰাতিপুৱা আৰু আবেলি সময়ত দুবাৰকৈ মাছক পৰিপূৰক খাদ্যৰ যোগান ধৰিব লাগে আৰু এটা নিৰ্দিষ্ট নিৰিখত তাৰমানে মাছ যিমান আছে এটা অনুমান কৰি 2 পৰা 3% দৈহিক হাৰত আমি খাদ্যটো প্ৰয়োগ কৰিব লাগে আৰু তাত যাতে কোনো ধৰণৰ জলজ অপতৃণ যাতে নাথাকে পুখুৰীত যেনেকৈ মেটেকা পদুম ভেদ এইবিলাক যাতে নহয় পুখুৰীটো যাতে সম্পূৰ্ণ পৰিষ্কাৰ হৈ থাকে আৰু সূৰ্যৰ ৰশ্মি যাতে তললৈকে বিচ্ছুৰিত হ'ব পাৰে এটো কথাত গুৰুত্ব দিব লাগে আৰু একেবাৰে শেষত মই এটা কথা কওঁ যে মাছৰ মানে যেটো বৃদ্ধি এই বৃদ্ধিটো মানে আমি মাজে মাজে আমি জাল মাৰি তাৰ নিৰীক্ষণ কৰা উচিত যাতে যিখিনি ডাঙৰ ইতিমধ্যে কিছুমান মাছ অতি সোনকালে ডাঙৰ হৈ গৈছে এই ডাঙৰ মাছখিনি আমি মাজে মাজে বজাৰত বিক্ৰীৰ ব্যৱস্থা কৰিব লাগে যাতে সৰু মাছখিনিও তাৰমানে বাঢ়নৰ ক্ষেত্ৰত সুবিধা পায় গতিকে যদি তাত মানে ডাঙৰ মাছও থাকিলে সৰু মাছও থাকিলে তেতিয়া হলে খাদ্য দিলে ডাঙৰ মাছখিনি খাই পেলাব গতিকে সৰু মাছখিনি খোৱাৰ পৰা বঞ্চিত হৈ থাকিব যাৰ ফলত সৰু মাছখিনিৰ বৃদ্ধিটো আশানুৰূপ নহয় গতিকে সমানে আমি যদি মাছৰ পৰা আশানুৰূপ বৃদ্ধি আশা কৰিব লাগে তেতিয়া হলে যিখিনি ইতিমধ্যে 10 পৰা 20% মাছ সোনকালে ডাঙৰ হয় সেইখিনি আমি বিক্ৰীৰ ব্যৱস্থা কৰি বাকিখিনি মাছকো আমি মানে সুবিধাকণ দিব লাগে যাতে তেওঁলোকৰ আশানুৰূপ উৎপাদন হয় পুখুৰীটোৰ পৰা
আৰু এটা প্ৰশ্ন আছে পুখুৰীত মাছবোৰ উপঙি থাকে তেওঁৰ আৰু পানীৰ তলত অক্সিজেনৰ অভাৱৰ বাবে এনেকুৱা হৈছে নেকি তেওঁ সুধিছে হয় হয় গতিকে এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ কেলে আমাৰ বিশেষকৈ এই গ্ৰীষ্মকালটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইয়াত মানে আমাৰ সাধাৰণতে যদি পানীৰ উষ্ণতা যদি বাঢ়ে সাধাৰণতে আমাৰ বায়ুমণ্ডলৰ উষ্ণতা বাঢ়িলে পানীৰো উষ্ণতা বাঢ়ে গতিকে পানীৰ যদি উষ্ণতা বাঢ়ে তেতিয়াহ'লে দ্ৰৱীভূত অম্লজানৰ পৰিমাণটো কমি যায় তাৰমানে এটা এডভাৰ্ছ ৰিলেশ্যন এটা আছে উষ্ণতা আৰু পানীৰ দ্ৰৱীভূত অম্লজানৰ লগত গতিকে তেওঁ সোধাৰ দৰে যদি মানে মাছখিনি উপঙি আহে মানে তেওঁলোকে তাৰমানে অক্সিজেনৰ পৰিমাণটো কমি থাকে গতিকে কাপ কৰি ওপৰলৈকে উঠি আহে গতিকে এনেকুৱা যাতে নহয় তাৰ কাৰণে তেওঁলোকে আমাৰ এৰেটৰ বা বাটন যন্ত্ৰ বুলি এবিধ কোৱা যায় যাতে পানীৰ উষ্ণতাটো পানীৰ দ্ৰৱীভূত অম্লজানৰ পৰিমাণ যাতে বঢ়াই দিব পাৰি তেনেকুৱা ব্যৱস্থা এটা কৰিব লাগে তেওঁলোকে আৰু এই ব্যৱস্থা কৰাৰ ফলত তেওঁলোকৰ উষ্ণতা বাঢ়িলেও যাতে পানীৰ দ্ৰৱীভূত অম্লজানৰ পৰিমাণ কমি নাযায় মাছখিনি যাতে কাপ কৰি ওপৰলৈকে উঠি নাহে আৰু এনেকুৱা ব্যৱস্থা কৰিব লাগে আৰু আজিকালি মানে সৌৰ শক্তি ব্যৱহাৰ কৰি তাৰমানে যিটো সোলাৰ এই সোলাৰ পেনেল ব্যৱহাৰ কৰিও এনেকুৱা যন্ত্ৰ কিছুমান বাটন যন্ত্ৰ তেওঁলোকে লগাই ল'ব পাৰে এনেকুৱা যথেষ্ট ফলপ্ৰসূ হৈছে আৰু তাৰমানে ওৱান টাইম ইনভেষ্টমেণ্ট এবাৰ ইনভেষ্ট কৰাৰ পিছত 10 বছৰলৈকে এইটো মেচিনাৰীটো চলি থাকে গতিকে মই এইটোৱে পৰামৰ্শ দিব বিচাৰোঁ যে সৌৰ শক্তি ব্যৱহাৰ কৰি যদি তেওঁলোকে মানে মাছ পালনৰ কাৰণে বা পুখুৰীটোত যদি ব্যৱহাৰ কৰে বাটন যন্ত্ৰ ব্যৱহাৰ কৰে তেনেহ'লে এই যে তেওঁৰ যিটো সমস্যা হৈছিল যে কাপকৈ মানে ধৰক মাছবিলাক ওপৰলৈকে উপঙি আহিছে গতিকে সেই উপঙি অহাৰ সমস্যাটো তেওঁলোকৰ নহ'ব আৰু বহুত ক্ষেত্ৰত এনেকৈ উপঙি আহি মাছৰ মৃত্যুমুখতো পৰে আৰু তেওঁলোকে তেতিয়াহ'লে এটা পুখুৰী যদি গোটেই মাছখিনি ওপৰলৈ উঠি আহি মৃত্যুমুখত পৰে তেনেহ'লে এটা তেওঁৰ মেজৰ লছ এটা হয় পালকজনৰ মেইন পালকজনৰ এটা যথেষ্ট লোকচানৰ সন্মুখীন হ'ব গতিকে এনেকুৱা যাতে নহয় সেইটোৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ বাটন যন্ত্ৰ ব্যৱহাৰ কৰিব লাগে আৰু এনে আপোনাক মোৰ ফালৰ পৰা এটা প্ৰশ্ন আহিলে যে এই মীন পালকসকল যিসকলে মীন পালনৰ লগত জড়িত বা সেই পালকসকলৰ মীন পালনৰ ক্ষেত্ৰত তেওঁলোকৰ লোকচানৰ সন্মুখীন নহ'বলৈ কি মানে জেগাত চকু ৰাখিব লাগে ধন্যবাদ মানে এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ মীন পালকজন কাৰণ আমি মীন পালন কৰোঁ কিয় কাৰণে যেতিয়া আমি অৰ্থনৈতিকভাৱে লাভান্বিত হ'বৰ কাৰণে মীন পালন কৰোঁ কিন্তু চাৰিটা ক্ষেত্ৰত মানে আমি সাধাৰণতে অসুবিধা পাওঁ বা আমি লোকচান হোৱাৰ সন্মুখীন হওঁ এক নম্বৰ হৈছে কি যদি তাৰমানে মানে আমাৰ সাধাৰণতে আমি বানপানীৰ কথাটো আমি ক'বই লাগিব যে বানপানী আক্ৰান্ত হ'ব পাৰে পুখুৰীটো হঠাৎ বানপানী আক্ৰান্ত হ'ব পাৰে গতিকে বানপানীৰ পৰা যাতে আক্ৰান্ত পুখুৰীটো যাতে বচাবৰ কাৰণে আমি সাধাৰণতে চাৰিওফালে আমি জালৰ ব্যৱস্থা নেটৰ ব্যৱস্থা আমি ৰাখিব লাগে পুখুৰীটোৰ চাৰিওফালে যাতে অকণমান পানী সোমালেও যাতে পানী সোমাব পাৰে বা পানীটো ওলাই গৈছে কিন্তু তাৰ পৰা যাতে মাছখিনি ওলাই যাব নোৱাৰে এইটো কথাত আমি প্ৰথমতে গুৰুত্ব দিব লাগে আৰু আমি আমাৰ মীন পালক বন্ধুসকলক কৈ ভাল লাগিছে যে বানপানী আক্ৰান্ত অঞ্চল হ'ল বুলিয়ে তাত মানে যে মাছ পালন কৰিব নোৱাৰি এনেকুৱা ধৰণৰ কোনো কথা নাই কাৰণ আমি যদি অকণমান সাৱধান হওঁ আমি যদি তেনেকুৱা ধৰণৰ জালৰ ব্যৱস্থা কৰি ৰাখোঁ তেনেহ'লে অকণমান পানী ওলাই যোৱাটো আমাৰ মাছ পালনৰ কাৰণে ভালে কাৰণ বেয়া পানী কাৰণ পুখুৰীত প্ৰত্যেক বছৰে এনেকৈ ধৰণৰ একেখিনি পানীয়ে ব্যৱহাৰ হৈ আছিল অকণমান পানীখিনি আহি নতুন পানী অকণমান সোমাব তাৰ কাৰণে ভাল কিন্তু মাছ ওলাই যোৱাটোৰ ব্যৱস্থা কৰি ৰাখিব লাগে আমি এইটো হৈছে 1 নম্বৰ 2 নম্বৰতে হৈছে যে মাছৰ সাধাৰণতে এবিধ বেমাৰ হয় বিশেষকৈ ঠাণ্ডাকালি বেমাৰ হয় আৰু মাছৰ যদি ঘা লগা মহামাৰী বিশেষকৈ তাৰমানে এপিজেটিক আলচাৰেটিভ চিনড্ৰম বুলি কোৱা হয় এইটো সাধাৰণতে ঠাণ্ডাকালি হয় গতিকে তাৰ পৰা যাতে হাত সাৰি থাকিব পাৰি তাৰ কাৰণে প্ৰত্যেক ঠাণ্ডাৰ দিনকেইটাত অন্ততঃ এতিয়া যে লাহে লাহে ঠাণ্ডা আহিব নৱেম্বৰ ডিচেম্বৰ মাহত তেতিয়া তেওঁলোকে চূণৰ লগতে হালধি আমাৰ যিটো মানে হালধি গুড়ি মানে ৰঙচুৱা যিটো হালধি গুড়ি আমি যদি কেঁচা হালধিও দিব পাৰোঁ মানে প্ৰায় 10 কেজি চূণৰ লগত আমি 1 কেজি এনেকুৱা হালধি যদি আমি খুব ধুনীয়াকৈ খুন্দি ঢেঁকীত বা উৰালত খুন্দি যদি আমি চূণৰ লগত মিহলি কৰি যদি আমি পুখুৰীত প্ৰয়োগ কৰিব পাৰোঁ তেনেহ'লে সেই পুখুৰীটোত মাছৰ এনেকুৱা ধৰণৰ বেমাৰ হোৱাৰ কোনো সম্ভাৱনা নাথাকে গতিকে আমাৰ মীন পালকসকলে এই যে লোকচানৰ আপুনি যে সুধিছে যে লোকচানৰ হ'ব পৰা সম্ভাৱ্য কাৰণ হৈছে মাছৰ ৰোগ মানে যিটো মাছৰ বেমাৰ কয় সেই বেমাৰটোৰ পৰা তেওঁলোকে মানে ধৰক অকমান হলে অকমান তাৰমানে তেওঁলোকে হাত হাৰি থাকিব পাৰিব আৰু ঠাণ্ডা দিনৰ অহাৰ আগতে আপুনি যিটো ক'লে যে হালধিৰ সৈতে তেওঁলোকৰ হেতু এটা
চূণৰ লগত হালধি মিহলি ঠাণ্ডাৰ হোৱাৰ আগতে তাৰমানে তেনেকুৱা নৱেম্বৰ ডিচেম্বৰ মানৰ পৰাই যদি পুখুৰীত 10 কেজি ধৰক এবিঘা পানীকালিত 10 কেজি চূণ আৰু 1 কেজি হালধি এনেকৈ মিহলাই যদি প্ৰয়োগ কৰে তেনেহ'লে তাত বেমাৰৰ যিটো ৰোগৰ বীজাণু থাকিব নোৱাৰে আৰু ৰোগৰ বীজাণু নাথাকিলে তাত বেমাৰো নহয় তাৰমানে তেনেকুৱা এইটো কৰিব লাগে আৰু একেবাৰে শেষত তেওঁলোকে যেতিয়া মানে হাত সাৰি থাকিবৰ কাৰণে তাৰমানে তেওঁলোকে যাতে লোকচান নহয় এইটো কৰিবৰ কাৰণে তেওঁলোকে মানে সাধাৰণতে এই পুখুৰীটোত ইঞ্চুৰেঞ্চৰ অলপ ব্যৱস্থা আজিকালি বিভিন্ন ইঞ্চুৰেঞ্চ কোম্পানীসকল আহিছে যে তেওঁলোকে বানপানীৰ পৰা আক্ৰান্ত হ'লে বা এইবাৰ অকণমান অলপ খৰাং সদৃশ পৰিৱেশ হৈছে পুখুৰীবিলাক খুব ভালকৈ বৰষুণ নাই গতিকে বৰষুণ নহ'লে তাৰমানে তাৰ পৰা উৎপাদন যিমান পাব লাগিছিল সিমান উৎপাদন হয়তো তেওঁলোকে নাপাব গতিকে এনেকুৱা ধৰণৰ কাৰণে তেওঁলোকৰ যিটো অকণমান যিটো লোকচানৰ সন্মুখীন হয় গতিকে এই আটাইবিলাক কাভাৰেজ মানে আমাৰ মানে ইঞ্চুৰেঞ্চ পুখুৰীটো যদি তেওঁলোকে মানে বীমা কৰি থ'লেহেঁতেন সেই বীমাৰ পৰা তেওঁলোকে ধনখিনি মানে পালেহেঁতেন গতিকে মই মীনপালকসকলক আপোনালোকৰ জৰিয়তে এইটো ক'ব বিচাৰিছোঁ যে তেওঁলোকে জনক পুখুৰীটো যাতে বীমাকৰণ কৰে আৰু এনেকুৱা ধৰণৰ যদি প্ৰাকৃতিক দুৰ্যোগ বুলি কৈছোঁ যে অতিবৃষ্টি আৰু অনাবৃষ্টি যিটো অতিবৃষ্টিৰ কাৰণে বানপানী হয় আৰু অনাবৃষ্টিৰ কাৰণে পুখুৰীটো বহুদিনলৈকে তাত মাছ পালনৰ কাৰণে উপযোগী নহয় এইবিলাক কাৰণত তেওঁলোকে তাৰমানে পুখুৰীটো মানে ইঞ্চুৰেঞ্চ কৰি থোৱাৰ ব্যৱস্থা কৰিব লাগে দৰকাৰ হয় আৰু এটা প্ৰশ্ন আছে স্যাৰ শ'ল মাছৰ পোৱালি ডাঙৰ হ'বলৈ কি দানা খুৱাব লাগিব হয় গতিকে আমাৰ অন্যান্য মাছৰ লগতে শ'ল মাছৰ যথেষ্ট মানে বজাৰত ভাল দাম আছে গতিকে আমি শ'ল মাছটোৰ কাৰণে আমি সাধাৰণতে শ'ল মাছে আমাৰ বজাৰত যিবিলাক আমাৰ সাধাৰণতে ৰৌ বাহু মিৰিকা খোৱা খাদ্য সিহঁতে নাখায় গতিকে তাৰ কাৰণে আমি শ'ল মাছৰ কাৰণে এবিধ বিশেষ ধৰণৰ দানা প্ৰস্তুত কৰিব লাগে তাৰোপৰি আমাৰ যিটো প্ৰাকৃতিক খাদ্য আমি সাধাৰণতে যিবিলাক প্ৰাকৃতিক যিটো প্লেংটন বুলি কোৱা হয় এই প্ৰাকৃতিক খাদ্য যিটো জু প্লেংটন প্ৰাণী প্লৱক আমাৰ অসমীয়াত প্ৰাণী প্লৱক বুলি কোৱা হয় এই প্ৰাণী প্লৱকটো মানে যথেষ্ট পৰিমাণৰ উৎপাদন কৰি ল'ব পাৰি প্লৱকৰ খেতিও কৰিব পাৰি গতিকে এই যিটো প্ৰাণী প্লৱকটো আমাৰ শ'ল মাছৰ কাৰণে অত্যন্ত ভাল খাদ্য গতিকে সেইটো খুৱাব লাগে তাৰোপৰি এবিধ মানে কেঁচু এবিধ একদম সৰু সৰু কেঁচু যেনে আপুনি লক্ষ্য কৰিছে যে বহুতি পানীত কেতিয়াবা দেখিব যে সৰু সৰু কেঁচু একেবাৰে সৰু সৰু কেঁচু লিকলিকাই থাকে তাৰো খেতি কৰিব পাৰি খুব ধুনীয়াকৈ তাৰ খেতি কৰিব পাৰে আৰু এই সৰু সৰু কেঁচুখিনি আমাৰ শ'ল মাছৰ পোৱালিৰ কাৰণে অতি উত্তম খাদ্য আৰু সাধাৰণতে অলপ চেচুকীয়া বা অকণমান সঘনাই পানী পৰি থকা জেগাবিলাকত এনেকুৱা ধৰণৰ কেঁচু যথেষ্ট হয় আৰু ইয়াৰ খেতিও কৰিব পাৰি গতিকে এনেকুৱা ধৰণৰ যিবিলাক বস্তু আছে এইবিলাক কাৰণে যথেষ্ট খাদ্য হয় আৰু অকণমান যেতিয়া ডাঙৰ হ'ব যেতিয়া শ'ল মাছখিনি অকণমান ডাঙৰ হ'ব যেতিয়া খুটি খাব পৰা হ'ব তেতিয়াহ'লে আমাৰ কিছু সাধাৰণতে যিবিলাক মাছৰ ভাল চাহিদা নাই তেনেকুৱা মিৰিকা বা তেনেকুৱা ধৰণৰ মাছৰ যিটো মানে স্পন বুলি কোৱা হয় সৰু সৰু মাছৰ একদম কণী ফুটি হোৱা পোৱালিটো এই পোৱালিটো আমি তাৰমানে শ'ল মাছক খুৱাব পাৰোঁ কাৰণ তেওঁলোকে যাতে মানে তেওঁলোকে স্বাস্থ্যৱান হৈ মনৰ ভিতৰত হয় আৰু যেতিয়া তেওঁলোকে আঙুলি সদৃশ হ'ব তাৰপিছত আৰু তেওঁলোকে নিজে নিজে পোক পৰুৱাবিলাক খাব কিন্তু আটাইতকৈ আমাৰ শ'ল মাছৰ চেলেঞ্জিং হৈছে আঙুলি সদৃশ মানে নোহোৱালৈকে গতিকে এই আঙুলি সদৃশ হ'বৰ কাৰণে মই প্ৰথমতে ক'লোঁ যে তেওঁলোকক জু প্লেংটন বা প্ৰাণী প্লৱক খুৱাব লাগে তাৰপিছত এই যে সৰু সৰু কেঁচুৰ কথা ক'লোঁ সেই ৰঙচুৱা কেঁচু তাৰ খেতিও কৰিব পাৰি এই কেঁচু কৰিব পাৰি খুৱাব পাৰি আৰু তৃতীয়তে হৈছে মাছৰ যিটো স্পন যিটো কম মূল্যৰ যিটো মাছ থাকে তাৰ এই স্পনটো মানে আমাৰ সাধাৰণতে হেচাৰীবিলাকত পোৱা যায় সেইবিলাক খোৱালে তেতিয়াহ'লে আমাৰ শ'ল মাছৰ পোনাখিনি ডাঙৰ হ'ব আৰু যেতিয়া আঙুলি সদৃশ হ'ব তেতিয়া তেওঁলোকে নিজে পুখুৰীৰ পৰা বিভিন্ন খাদ্য পোক পৰুৱাবিলাক নিজে বিচাৰি ল'ব পাৰিব হয় হয় আৰু এটা ছাৰ প্ৰশ্ন পুনি কেনেদৰে নাইকিয়া কৰিব পাৰি এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ এবাৰ যদি কেনেবাকৈ পুখুৰীটোত পুনি হৈ গ'ল তেতিয়াহ'লে এইটো ইমান সোনকালে গোটেই পুখুৰীটোৱে আবৃত্ত কৰি থয় আৰু যাৰ ফলত মানে আটাইতকৈ অসুবিধা হয় কি ওপৰৰ যিটো সূৰ্যৰ ৰশ্মিটো আমাৰ পুখুৰীৰ তললৈকে বিস্তৰিত হ'ব লাগে সেইটো বিঘ্নিতি হয় গতিকে বহুত মানুহে ভাবে যে তাত পুনিখিনি মাছে খাই পেলাব বা তাত হাঁহ থাকিলে খাই পেলাব কিন্তু তেওঁলোকৰ ইমান বৃদ্ধি হয় যে মানে বৃদ্ধিটো হয় যে কম দিনৰ ভিতৰতে গোটেই পুখুৰীটোৱে আবৃত্ত কৰি দিয়ে গতিকে এক নম্বৰ কথা হৈছে কি
পুনিটো সাধাৰণতে আমি মেনুৱেলি তাৰমানে আমি নিজে অলপ মানুহ লগাই এখন জালৰ ব্যৱস্থা কৰি এইটো উঠাই পেলোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু মই নিজেও আমাৰ যিবিলাক মীন পালক আছে তেওঁলোকক লগাই তেনেকৈ তাৰমানে হাতেৰে উঠাই পেলালে এইটো ভাল দ্বিতীয়তে যদি কেনেবাকৈ মানে অত্যাচাৰ বৃদ্ধি হৈছে বা পুখুৰীটো যদি ডাঙৰ হৈছে তেনেহ'লে তাত চিমাজাইন বুলি এবিধ দৰৱ পোৱা যায় সেইটো মেডিচিন এবিধ পোৱা যায় কিন্তু মেডিচিন প্ৰয়োগ কৰিলে এটাই অসুবিধা হয় ইতিমধ্যে তাত যদি কেনেবাকৈ মাছ থাকে এই মাছখিনিৰ অকণমান হানি বিঘিনি হ'ব পাৰে খোৱা মানুহৰ কিবা অসুবিধা হ'ব পাৰে নেকি মানে খোৱা মানুহৰ মানে 3 দিনৰ পিছত তাৰ মেডিচিনৰ প্ৰকোপটো নাথাকে তাৰপিছত খোৱা মানুহখিনিৰ অসুবিধা সেনেকৈ নহয় কিন্তু মাছখিনি সেই 3 দিনলৈকে অকণমান এটা হানি বিঘিনি হয় কাৰণে মই এইটোৱে পৰামৰ্শ দিব বিচাৰোঁ যে পুনিখিনি যে দুজন মানুহে যদি অকণমান এখন নেট ব্যৱহাৰ কৰে আৰু এফালৰ পৰা টানি যদি এটা চুকলৈকে আনি সেইখিনি যদি উঠাই দিয়াৰ ব্যৱস্থা কৰে আৰু তেনেকৈ উঠাই পেলালে পুনিৰ পৰা যিটো সাৰ হয় তাত যথেষ্ট পৰিমাণৰ নাইট্ৰজেন পৰিতে থাকে আৰু এইখিনি অতি ভাল জৈৱিক সাৰ হয় মানে যিটো আমাৰ সাধাৰণতে মানে আমি ব্যৱহাৰ কৰোঁ খেতি বাতিৰ কাৰণে এইটো খুব ভাল সাৰ হয় পুনিটো খুব ভাল সাৰ হয় তাত যথেষ্ট পৰিমাণৰ নাইট্ৰজেন থাকে গতিকে মই এইটোৱে পৰামৰ্শ দিব বিচাৰোঁ যিহেতু আমাৰ আজিকালি মানে ৰাসায়নিক সাৰতকৈ জৈৱিক সাৰ প্ৰয়োগ কৰি খোৱা খাদ্য পাচলি এতিয়া যথেষ্ট ভাল হয় গতিকে তাত মানে হেৰি কৰিব লাগে পুনিখিনি ব্যৱহাৰ কৰিব পাৰি সাৰ হিচাপত ব্যৱহাৰ কৰিব পাৰি স্যাৰ আৰু এটা প্ৰশ্ন আছে মেটেকা নিৰ্মূল কেনেদৰে কৰিব পাৰি হয় মেটেকাটো সেই একে কথা আমাৰ পুনি যেনেকুৱা আছে মেটেকাটো আমাৰ পুখুৰীবিলাকত মানে অতি সহজতে এইটো বৃদ্ধি হৈ যায় আপুনি দেখিব যে এটা চুকত মেটেকা আছিল তাৰপিছত গৈ যদি চাব নাযায় এসপ্তাহ 10 দিনৰ ভিতৰত গতিকে দেখিব যে গোটেই পুখুৰীটোৱে মেটেকাৰে ভৰ্তি হৈ গৈছে আৰু এই মেটেকা যদি বেছি থাকে তেনেহ'লে একে কথা সূৰ্য ৰশ্মি তললৈকে বিস্তৃত নহ'ব গতিকে মেটেকাটো আমাৰ পুখুৰীৰ কাৰণে অতি ভয়াৱহ মানে কোনো কাৰণতে মেটেকা ৰাখিব নালাগে পুখুৰীত মানে কেতিয়াবা চুক এটাত যদি অকণমান মেটেকা ৰাখি থৈ দিয়া যায়ও তেতিয়াহ'লে সেই চুকটোত তাৰমানে বাহ বান্ধি যাতে মেটেকাটো অন্য ঠাইত লৰচৰ কৰিব নোৱাৰে তাতে ফিক্স কৰি থোৱাৰ ব্যৱস্থা কৰিব লাগে কাৰণ কেতিয়াবা মাছৰ অকণমান জিৰাবৰ কাৰণে বা অকণমান ছাঁ পৰিবৰ কাৰণে মেটেকা এটা চুকত ৰখাটো পৰামৰ্শ দিয়া যায় কিন্তু এনেকুৱা নহয় যে যধে মধে যদি গোটেই পুখুৰীটোতে মেটেকাটো যদি থাকি যায় তেনেহ'লে ইয়াৰ বৃদ্ধিটো মানে অতিচাৰ বৃদ্ধি হ'ব আৰু গোটেই পুখুৰীটোৱে এটা সময়ত ছানি পেলাব গতিকে মেটেকা উঠোৱাৰো মানে আটাইতকৈ ফলপ্ৰসূ উপায় হৈছে কি এইটো মানে আমি মেনুৱেলি তাৰমানে ধৰক মানুহ লগাই উঠাই পেলালে সেই মেটেকাখিনিও মানে এটা আমাৰ যিটো ভাৰ্মি কম্পোষ্ট বুলি কোৱা হয় যিটো কেঁচু সাৰ এই কেঁচু সাৰৰ কাৰণে মেটেকাটো অতি প্ৰয়োজনীয় উপাদান গতিকে আমাৰ মীন পালকসকলক এইটোৱে পৰামৰ্শ দিব বিচাৰোঁ যে যিহেতু এইবিলাকত যথেষ্ট পৰিমাণৰ সাৰ থাকে নাইট্ৰজেন থাকে ফছফৰাছ থাকে আৰু পটাছিয়াম থাকে গতিকে কেঁচু সাৰত যিহেতু এইটো অতি উত্তম মানে উপাদান হয় গতিকে তেওঁলোকে হাতেৰে উঠাই পেলোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু পুখুৰী পাৰবিলাকত দমাই থৈ দিলে এসপ্তাহ 10 দিনৰ পিছত যেতিয়া এইটো পচি যাব তেতিয়া আমি ভাৰ্মি কম্পোষ্ট টেংকবিলাকত আমি লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু এনেদৰে আমি মেটেকাটো যদি উঠাওঁ তেনেহ'লে মেটেকাৰ পৰা আমি সম্পূৰ্ণ সাৰ হিচাপত আমি পাব পাৰোঁ মাছক কি দানা খুৱাব লাগে কি দানা খুৱালে ভাল হয় মাছৰ সাধাৰণতে মাছৰ দানা দুবিধ আছে এবিধ হৈছে আমি সাধাৰণতে চাউলৰ মল বুলি যিটো কওঁ আৰু সৰিয়হৰ খলিহৈ এইটো খলিহৈটো যেতিয়া আমি মাছক খাদ্য হিচাপত প্ৰয়োগ কৰোঁ তেতিয়াহ'লে মাছে পানীৰ লগত মানে ধৰক সেই খলিহৈটো আমি 6-7 ঘণ্টামান সময়ত অকণমান তিয়াই থৈ তাৰপিছত যেতিয়া পানীত প্ৰয়োগ কৰোঁ তেতিয়াহ'লে এই মাছে সেই খলিহৈখিনি খাব আৰু তেতিয়া তাৰমানে মাছত প্ৰাকৃতিক খাদ্যৰ উৎপাদনো বৃদ্ধি হ'ব সেইটো আজিকালি খলিহৈটো প্ৰয়োগ কৰাটো মানে অলপ বাঢ়িছে আগতকৈ বাঢ়িছে যে খলিহৈ প্ৰয়োগ কৰে এইটো সৰিয়হৰ খলিহৈ কিন্তু আমাৰ মীন পালকসকলে সৰিয়হৰ খলিহৈ ব্যৱহাৰ কৰাতকৈ আজিকালি যিটো ভাসমান খাদ্য যিটো মানে ধৰক পানীত ওপঙি থাকে যেটো ফ্লোটিং ফিড বুলি কোৱা হয় এই ফ্লোটিং ফিডটো ব্যৱহাৰ কৰে তেওঁলোকে আৰু ফ্লোটিং ফিডটো ব্যৱহাৰ কৰাৰ এটাই উপকাৰিতা হ'ল যে আপুনি মাছখিনি খাইছে নে নাই সেইখিনি মানে তেতিয়া গম পোৱা যায় আৰু মাছখিনি লগে লগে খাদ্য দিয়াৰ লগে লগে এটো খাবলৈ আগবাঢ়ি আহে তাৰমানে তেতিয়া গতিকে ইয়াৰ অপচয়টো নহয় গতিকে কিন্তু এটা কথা লক্ষ্য কৰিব লাগে যে সকলো মাছটো ওপৰত খাব নাহে কিছুমান মাছটো পানীৰ তলতো থাকে ইহঁতে তাত নাহে গতিকে মাছক সাধাৰণতে ডুবি যোৱা খাদ্য আৰু ফ্লোটিং খাদ্য 50-50 তাৰমানে 50% ওপঙি আৰু 50% তলত যোৱা খাদ্য প্ৰয়োগ কৰিব লাগে যাতে
তলত থকা মাছখিনিও খাব পায় আৰু ওপৰত থকা মাছখিনিও যাতে খাবলৈ পায় আৰু আমি মীন পালকসকলক এইটোৱে পৰামৰ্শ দিব বিচাৰোঁ যে চাউলৰ মল আৰু খলিহৈ এই দুটাও যদি আমি মানে প্ৰয়োগ কৰোঁ যেনে খলিহৈটো দিয়াৰ লগে লগে এইটো তলত পৰিব গতিকে তলৰ মাছখিনিয়ে খাব আৰু ওপৰৰ যিটো চাউলৰ মল যিটো সেইটো যদি আমি দি দিওঁ ছটিয়াই তেতিয়াহ'লে এইটো ওপৰৰ মাছখিনি খাব পাৰিব গতিকে আৰু এই দুটা সমানে মিহলাই যদি 1:1 ৰেচিঅ'ত যদি মিহলাই লাড়ু কৰিও যদি আমি পুখুৰীত দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ তেতিয়াহ'লেও এইখিনি মাছে খাব গতিকে আমি এইটোৱে পৰামৰ্শ দিব বিচাৰোঁ যে মাছক সাধাৰণতে পৰিপূৰক খাদ্য মানে খলিহৈ বা চাউলৰ মল প্ৰয়োগ কৰিব পাৰি নাইবা ভাসমান বা নিমখজিত খাদ্য যিটো মানে ফ্লোটিং বা সিংকিং এই দুটা খাদ্য আজিকালি বজাৰত উপলব্ধ হয় এই দুটা খাদ্য আমি পুখুৰীত দি আমাৰ মীন পালকসকলে মাছৰ ভাল বৃদ্ধি এটা পাই তেওঁলোকৰ আশানুৰূপ উৎপাদন কৰিব পাৰিব হয় আৰু এটা শেষত প্ৰশ্ন আমাৰ শেষৰ অনুষ্ঠানৰ শেষৰটো প্ৰশ্ন মীন পালকসকল অৰ্থনৈতিক দিশত স্বাৱলম্বী হ'বলৈ বা সেই বজাৰখন ভালকৈ পাবলৈ তেওঁলোকে কোনটো দিশত বেছিকৈ চকু দিব লাগিব হয় আপুনি ঠিকেই প্ৰশ্ন সুধিছে কাৰণ মাছ পালন ব্যৱসায়টো যদি এজন আমাৰ মীন পালকসকলে বা আমাৰ নিবনুৱা যুৱক যুৱতীসকলে কৰে তেনেহ'লে তাৰ পৰা নিশ্চয়কৈ লাভান্বিত হ'বৰ কাৰণে আপুনি সোধাৰ দৰে যে কোন সময়ত মাছখিনি বিক্ৰী কৰিব মাছটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটো কাৰণ সকলো সময়তে মাছৰ এটা ভাল বজাৰ নাথাকে বা ভাল বজাৰ চাহিদা নাথাকাৰ ফলত মাছৰ দামটো কম হৈ থাকে কেতিয়াবা আৰু কেতিয়াবা মানে কি হয় যে মাছৰ বিশেষকৈ বিহু মাঘ বিহুৰ সময়ত বা আমাৰ ডিচেম্বৰ জানুৱাৰী মাহত সাধাৰণতে মাছৰ দাম বেছিকৈ থাকে গতিকে আমাৰ মীন পালকসকলে সেই সময়ত যি সময়ত মাছৰ বজাৰ ভাল বা মাছৰ সেই সময়ত পুখুৰীৰ পানীও কমি গৈ থাকে গতিকে আমি ডাঙৰ মাছখিনি উঠাই পেলালেও আমাৰ কোনো ধৰণৰ লোকচান নহয় গতিকে সেই সময়ত মাছখিনি বিক্ৰীৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিব লাগে দ্বিতীয়তে আমাৰ এপ্ৰিল মাহৰ পৰা জুলাইৰ 15 তাৰিখলৈকে আমাৰ সাধাৰণতে বিল মানে নদী এইবিলাকত যিখিনি প্ৰাকৃতিক জলাশয়বিলাকত যেহেতু প্ৰজননৰ সময় হয় তেতিয়াহ'লে মাছৰ বিক্ৰীৰ ক্ষেত্ৰত এটা নিষেধাজ্ঞা থাকে কিন্তু পুখুৰীৰ মাছৰ ক্ষেত্ৰত তেনেকুৱা নিষেধাজ্ঞা নাই গতিকে এই যদি যিখিনি ডাঙৰ আকৃতিৰ মাছ থাকিব এই যেহেতু প্ৰাকৃতিক উৎসৰ পৰা মাছ অহাটো সেই সময়ত বাধা থাকে গতিকে বজাৰত সাধাৰণতে মাছৰ স্থানীয় মাছৰ পৰিমাণটো অলপ কম থাকে যেহেতু স্থানীয় মাছৰ পৰিমাণটো কম থাকে তেনেহ'লে চাহিদাটো বেছি থাকে আৰু চাহিদা যেতিয়া এটা বস্তুৰ বেছি থাকিব তেতিয়া দামটো বেছি হয় গতিকে এটাৰ লগত আনটো পৰিপূৰক গতিকে চাহিদা বেছি থকাৰ লগে লগে দামটো মানে অলপ বেছিকৈ পায় যিটো মাছ হয়তো বজাৰত তেওঁ মানে এতিয়া বৰ্তমান বিক্ৰী কৰিলে যেটো 100-150 টকা কেজিত বিক্ৰী কৰিব লাগিলেহেঁতেন যেতিয়া মানে এপ্ৰিল মে জুন আৰু জুলাই 15 তাৰিখলৈকে তেতিয়া সেই বজাৰ দৰটো তেওঁলোকে 200 পৰা 250 টকা বা 300 টকালৈ তেওঁ বজাৰত পাব তাৰমানে দামটো গতিকে সেই কাৰণে অকমান চাই চিতিহে তেওঁলোকে মাছটো বিক্ৰীৰ কাৰণে ব্যৱস্থা কৰিব লাগে যিটো সময়ত মাছৰ চাহিদা বেছি থাকে আৰু যোগানটো কম থাকে তেনেকুৱা সময়ত তেওঁলোকে মাছটো বিক্ৰী কৰিব লাগে আৰু মাঘ বিহু হৈছে আমাৰ অসমৰ কাৰণে আটাইতকৈ সেইখিনি সময়ত মানে এটা খুব উত্তম বজাৰ চাহিদা থকা সময় যাৰ ফলত যিকোনো মাছৰ দাম প্ৰায় দুগুণ হয় গতিকে মীন পালকসকলে যদি লাভান্বিত হ'ব বিচাৰে হেনেকুৱা সময়ত তেওঁলোকে তাৰমানে মাছখিনি বিক্ৰীৰ কাৰণে ব্যৱস্থা কৰিব লাগে ধন্যবাদ স্যাৰ আৰু মীন পালকসকলক কৈছো আজিৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমাৰ চেনেলটোত অংকুৰিত অসমৰ এই চেনেলটোত বহুত প্ৰশ্ন আহিছিলে মীন পালকসকলে প্ৰশ্ন কৰিছিলে আৰু যিখিনি প্ৰশ্ন কৰিছিলে তেওঁলোকৰ উত্তৰ দিবলৈ আমি যত্ন কৰিছো আশা কৰো আপোনালোকে বিচৰা প্ৰশ্নৰ উত্তৰ পাইছে আৰু তথাপিও আপোনালোকৰ মাজত যদি আৰু তেনেকুৱা ধৰণৰ কিবা প্ৰশ্ন আছে মীন পালনৰ ওপৰত মীন পালকসকলৰ আমালৈ পঠিয়াব পাৰে আপোনালোকৰ প্ৰশ্ন এই অনুষ্ঠানটিৰ জৰিয়তে গতিকে শেষত স্যাৰ বহুত বেছি ধন্যবাদ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ পালো আৰু আশা কৰো আমাৰ মীন পালকসকলেও পালে অংকুৰিত অসমলৈ যিসকলে প্ৰশ্ন পঠিয়াইছিলে গতিকে শেষত আপোনালৈ বহুত ধন্যবাদ ধন্যবাদ মই কৃতজ্ঞ আমাৰ অংকুৰিত অসমৰ এই প্ৰচেষ্টাক মই ধন্যবাদ দিছো কাৰণ আমাৰ মীন পালকসকলক কামত অহাকৈ তেওঁলোকক যাতে থৰতে আমি এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ আমি দি আমি যেতিয়া আপোনালোকে যেটো এটা ব্যৱস্থা লৈছে তাৰ কাৰণে আমি অত্যন্ত আশাবাদী যে আমাৰ মীন পালকসকল উপকৃত হ'ব আৰু মোক এনেকে মাটি আপোনালোকে ব্যৱস্থাটো কৰি দিয়াৰ কাৰণে আপোনালোকৰ ওচৰত মই কৃতজ্ঞ আহিবলগীয়া দিনত আকৌ আমি বহিম দৰ্শকসকলৰ বিভিন্ন প্ৰশ্নলৈ গতিকে কৃষক বন্ধুসকল আপোনাৰ প্ৰশ্ন আমাৰ উত্তৰ এই অনুষ্ঠানটিৰ পৰা মই নীলুফাৰ ৰহমানে বিদায় লৈছো ধন্যবাদ